বৰষা আৰু ভাস্কৰৰ সংসাৰলৈ আহি আছে নতুন আলহী। সকলো ঠিকে ঠাকে থাকিলে 2025ৰ প্ৰথম ভাগতে মাতৃত্বৰ সোৱাদ লাভ কৰিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়ে। এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কোনো কথা ৰাজহুৱা কৰা নাই যদিও সামাজিক মাধ্যমত দেখা এই ফটোবোৰেই ইয়াৰ বাবে যথেষ্ট। উল্লেখ কৰা প্ৰয়োজন যে বৰ্তমান এখন ছবিৰ কামত খুবেই ব্যস্ত অভিনেত্ৰীগৰাকী। মাতৃত্বৰ সন্দৰ্ভত পোনপটীয়াকৈ কোনো কথা ৰাজহুৱা নকৰিলেও আওপকীয়াকৈ এটা ফেচবুক পোষ্টৰ জৰিয়তে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছিল বৰষা ৰাণীয়ে। বৰষা ৰাণী বিষয়ে জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ যৌৱনে আমনি কৰেৰ জৰিয়তে অসমীয়া ছবি জগতত খোজ পেলাইছিল। এই ছবিখনৰ ছিকুৱেলৰ কামতে বৰ্তমান অতিকৈ ব্যস্ত অভিনেত্ৰীগৰাকী। 2021ত ভাস্কৰ বৰুৱাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছিল বৰষা ৰাণীয়ে। বৰষাৰ এই নতুন খবৰক লৈ এতিয়া অনুৰাগীসকলৰ মাজতো ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। বৰষা আৰু ভাস্কৰৰ সংসাৰলৈ আহি আছে নতুন আলহী। সকলো ঠিকে ঠাকে থাকিলে 2025ৰ প্ৰথম ভাগতে মাতৃত্বৰ সোৱাদ লাভ কৰিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়ে। এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কোনো কথা ৰাজহুৱা কৰা নাই যদিও সামাজিক মাধ্যমত দেখা এই ফটোবোৰেই ইয়াৰ বাবে যথেষ্ট। উল্লেখ কৰা প্ৰয়োজন যে বৰ্তমান এখন ছবিৰ কামত খুবেই ব্যস্ত অভিনেত্ৰীগৰাকী। মাতৃত্বৰ সন্দৰ্ভত পোনপটীয়াকৈ কোনো কথা ৰাজহুৱা নকৰিলেও আওপকীয়াকৈ এটা ফেচবুক পোষ্টৰ জৰিয়তে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছিল বৰষা ৰাণীয়ে। বৰষা ৰাণী বিষয়ে জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ যৌৱনে আমনি কৰেৰ জৰিয়তে অসমীয়া ছবি জগতত খোজ পেলাইছিল। এই ছবিখনৰ ছিকুৱেলৰ কামতে বৰ্তমান অতিকৈ ব্যস্ত অভিনেত্ৰীগৰাকী। 2021ত ভাস্কৰ বৰুৱাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছিল বৰষা ৰাণীয়ে। বৰষাৰ এই নতুন খবৰক লৈ এতিয়া অনুৰাগীসকলৰ মাজতো ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে।